UDSF আমি ধন্যবাদ আৰু সকলোকে মই থেংক ইউ জনাও মোৰ যিমান ফ্ৰেণ্ড আছিলে যিমান শিক্ষকসকলে টিচাৰ্ছসকলে বহুতো হেল্প কৰিছে আৰু বাহিৰৰ পৰাও এক্স ষ্টুডেণ্টবোৰে বহুত ছাপোৰ্ট কৰিছে আৰু বহুত ষ্টুডেণ্ট আমি ইণ্টাৰচেপ্ট কৰিব পাৰিছোঁ যে ভাল বেয়া চব ফিডবেক ল'ব পাৰিছোঁ যে মই যোগ্য বুলি মই এজন জেনেৰেল ছেক্ৰেটাৰীৰ যোগ্য বুলি মই নিজকে অনুভৱ কৰিছোঁ এইটো মানুহৰ সব ষ্টুডেণ্টৰ লগত যেতিয়া মই ইণ্টাৰচেপ্ট কৰিব পাৰিছোঁ তেতিয়া এইটোৱে মই চবকে থেংক ইউ জনাওঁ ভাল লাগিছে ছাপোৰ্ট কৰিছে অনাগত দিনত কলেজৰ উন্নতিৰ হকে অনাগত দিনত কলেজৰ উন্নতিৰ হতে কাম কৰি যাম ধন্যবাদ আজি সকলোৱে জানে যে আমাৰ হাজী আনফৰালি কলেজৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে আৰু আমি যেটো দলৰ পৰা বা আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ আমাৰ সেইটো দলটো হৈছে UDSF গতিকে আমি আজি প্ৰথমবাৰ মানে UDSFৰ পৰা মানে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ কিন্তু তাৰ মাজতে আমি প্ৰথমবাৰ হৈ পেলাই আমি 6 জন প্ৰতিদ্বন্দ্বিতাত আমি সাফল্য অৰ্জন কৰিব পাৰিছোঁ গতিকে আমি আমাৰ নিজৰ পৰা আমাৰ UDSF আৰু আমাৰ সহপাঠী যিমান আছে সবকে মোৰ অন্তৰস্থলৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ অনাগত দিনত আপোনাৰ পৰা আনফৰালি কলেজে কি আশা কৰিব হয় মানে মই যেটো পদত মানে সাফল্য অৰ্জন কৰিছোঁ বা সবৰে মূল্যৱান ভোটেৰে মই জয়যুক্ত হৈছোঁ সেইটো পদটো হৈছে মোৰ ছাত্ৰী জিৰণি কোঠা অৰ্থাৎ গাৰ্লছ কমন ৰুম আমি আজি এবছৰৰ পৰা আনফৰালি কলেজত পঢ়ি আছোঁ কিন্তু মই আজিলৈকে সঁচা কথা যেটো মই আজিলৈকে কিন্তু আমাৰ গাৰ্লছ কমন ৰুমৰ যেটো বাথৰুম আছে সেইটো যোৱা নাই কাৰণ এইটো যে ইমান লেতেৰা থাকে আমাৰ আনফৰালি কলেজৰ যে গাৰ্লছ কমন ৰুমটো সেইবাবে মই এইটো পদক্ষেপ হাতত লৈছোঁ যে যদি মই কোনোবা এদিন এই আনফৰালি কলেজৰ গাৰ্লছ কমন ৰুমত যদি প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জিকিব পাৰোঁ তেন্তে আমি প্ৰথমেই আমাৰ এই গাৰ্লছ কমন ৰুম যেটো আমাৰ মানে ষ্টুডেণ্ট গাৰ্লছৰ কাৰণে বেছি ছেফটি জেগা আমি যিখনত গৈ পেলাই আমি ছেফ অনুভৱ কৰোঁ সেই ঠাইখন আমি আগতে ঠিক কৰাই ল'ম যাতে আমাৰ অনাগত দিনত এই গাৰ্লছ কমন ৰুমৰ কাৰণে কোনো অসুবিধা নহয় আমাৰ UDSFৰ লগতে আমাৰ সহপাঠী যিসকলে আমাক ছাপোৰ্ট কৰিছে আমাৰ কাৰণে দিন ৰাতি একেকাৰ কৰি কষ্ট কৰিছে আমি সেইসকল মোৰ সহপাঠী বন্ধু বান্ধৱী সবকে ক'ব বিচাৰোঁ যে আপোনালোকক মই মোৰ অন্তৰস্থলৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আশা কৰোঁ যে আমি অনাগত দিনত আমাৰ যেটো কৰ্তব্য আছে ছাত্ৰী জিৰণি কোঠাৰ সেইখিনি মই সত্যনিষ্ঠাৰে পালন কৰি যাম ধন্যবাদ থেংক ইউ